Hello, my dear photons. Welcome back to our pattern classes. So, first chapter to পঢ়ি আছিলো কি আছিল আমাৰ electric charges and fields. তো এই চ্যাপ্টাৰটোৰ এটা বহুত ইম্পৰ্টেন্ট টপিক আমি আজি পঢ়িবলৈ গৈ আছো আৰু বহুত টপিক ইয়াত পঢ়িম। সো এই টপিকটো হ'ল Coulomb's law of electric force. আচ্ছা, তো আমি টপিকটো স্টার্ট কৰাৰ আগতে আমাৰ 9 তাৰিখে টেষ্ট আছে। স্কলারশিপ লাচিত 35 और স্কলারশিপ টেস্ট আছে, কোনে কোনে ফর্ম ফিল আপ কৰিছে তো আমি গম পাইছো আৰু যি সকলে কৰা নাই সোনকালে কৰি যা, বেছি দিন নাই আৰু ভালকে প্ৰিপাৰেচন কৰা। তো আমি স্টার্ট কৰো আমাৰ ফার্স্ট চ্যাপ্টাৰৰ এই যেটো টপিকটো Coulomb's law of electric force। এটা Coulomb's law of electric forceত কি আছিল, যদি দুটা Coulomb's law of electric force কি দিয়ে, যদি দুটা চার্জৰ মাজত force of attraction বা repulsion। তো আমি জানো যদি দুটা পজিটিভ চার্জ হয়, দুটা সিমিলার টাইপৰ চার্জ হয়, ইহঁতৰ মাজত কি থাকে অ্যাট্রাক্টিভ ফোর্স, আৰু যদি দুটা অপোজিট চার্জ হয় ইহঁতৰ মাজত কি থাকে ৰিপালসিভ ফোর্স। এটা Coulomb's law কি দিয়ে, দুটা ফোর্সৰ মাজত যিমান ফোর্স দুটা চার্জৰ মাজত যেটো ফোর্স হ'ব, ফোর্সৰ ম্যাগনিটিউডটো দিব, সেই ফোর্সৰ ভ্যালুটো কিমান নিউটন হ'ব বা কিমান ডাইন হ'ব। ঠিক আছে, Coulomb's law টোৱে কি কয় আমি চাও। যদি আমাৰ তাত দুটা চার্জ আছে, দুটা পয়েন্ট চার্জ আছে, এটো এটা চার্জ, এটো পয়েন্টত সাপোজ পয়েন্ট A এটা চার্জ আছে Q1, ওকে, আৰু এটা পয়েন্ট B ইয়াৰ পৰা কিমান ডিসটেন্সত আছে লৈ ললো মই R ডিসটেন্সত আছে, আৰু এটো পয়েন্টত B পয়েন্টত আৰু এটা চার্জ আছে Q2। মই ম্যাগনিটিউড মানে সাইন কিটা বাদ দিলো, এটো প্লাস মাইনাস মাইনাস প্লাস কি হ'ব আমাৰ দৰকাৰ নাই, আমি জাস্ট লৈছো যে এটা চার্জ আছে Q1 যাৰ ম্যাগনিটিউড Q1 কুলম, আৰু এটা চার্জ আছে Q2 কুলম, এটো পয়েন্ট A আছে, এটো পয়েন্ট B আছে, আৰু হেতৰ মাজৰ ডিসটেন্স কিমান আর দুইটা পয়েন্ট চার্জ। ঠিক আছে, ডাঙৰ চার্জ না, এটা সিম্পল এনেকা সিঙ্গল পয়েন্ট এটাত চার্জটো আছে। ওকে, তো Coulomb's law কি কয়, হেতৰ মাজত যেটো ফোর্স অফ অ্যাট্রাকশন বা রিপালশন হ'ব, ফোর্স ইজ ডাইরেক্টলি প্রপোর্শনাল টু দা প্রোডাক্ট অফ দ্য ম্যাগনিটিউড অফ দা চার্জ। এতিয়া সাপোজ এটো যদি মাইনাস থাকে নো, তো মাইনাসটো মই ইয়াত ইনক্লুড নকৰো, ইয়াত মই কি লম, ইয়াৰ অনলি ম্যাগনিটিউডটো লম। দ্যাট মিন্স আমি ইয়াত ইউজ কৰিম কি Q1 ইনটু Q2, modulus of Q1 and Q2, যে the electrostatic force of attraction or repulsion between the two charges is directly proportional to the product of the magnitude of the charges, আৰু কি হয়, and it is inversely proportional to the square of the distance between the charges। তো এই দুটাৰ মাজৰ যেটো ডিসটেন্সৰ স্কয়াৰৰ ইনভার্সলি প্রপোর্শনাল হয়। ঠিক আছে, সো দুটা স্টেটমেন্ট আছে, এটা হল এটো আৰু এটা এটো। এতিয়া চোৱা এই দুটা স্টেটমেন্টত যদি মই একেলগে মিলাই দিও, যে ফার্স্ট স্টেটমেন্টে কি কয় যে দুটা আধানৰ মাজত যেটো আকৰ্ষণ বা বিকৰ্ষণ বলে ক্ৰিয়া কৰিব, সেই আকৰ্ষণ বা বিকৰ্ষণ বলটো আধান দুটাৰ মানৰ গুণফলৰ সমানুপাতিক আৰু ইহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। ঠিক আছে, তো এতিয়া চোৱা এই দুটাক যদি মই একলগ কৰি দিও, মই এনেকৈ লিখিব পাৰিম যে ফোর্স ইজ প্রপোর্শনাল টু Q1 ইনটু Q2 বাই R স্কয়ার। তো Q1 Q2 ওপৰত আহিল, R স্কয়াৰটো তলত আহিল। তো ইয়াত মই আমি সবে জানো যে প্রপোর্শনাল সাইনটো উঠাই যদি মই ইয়াত ইকুৱেল দিও, ইকুৱেল দিয়াৰ লগে লগে ইয়াত এটা কি আহে, ধ্ৰুৱক কনস্ট্যান্ট এটা আহে K, Q1 Q2 বাই R স্কয়ার। এটা এই যেটো K আছে, K ইজ দ্য প্রপোর্শনালিটি কনস্ট্যান্ট, এটো কি কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কনস্ট্যান্ট। ঠিক আছে, স্থিতি বৈদ্যুতিক বল ধ্ৰুৱক। ওকে, এই যেটো K হয়, K ইজ আ কনস্ট্যান্ট, কি বুলি কয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কনস্ট্যান্ট। এটা K এর পার্টিকুলার ভ্যালু আছে, এই যেটো K হয় না, এইটো ভ্যালুটো K এর ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰিব, মিডিয়ামৰ ওপৰত ডিপেন্ড কৰিব। সাপোজ এইটো মই কিহত লৈছো, এয়ার মিডিয়ামত, বায়ু মাধ্যমত, এই আধান দুটাতে ৰাখিছো, ক'ত ৰাখিছো বায়ু মাধ্যমত ৰাখিছো। এতিয়া বায়ু মাধ্যমত ৰাখিলে ইয়াৰ ভ্যালুটো বেলেগ হ'ব। এতিয়া বায়ুৰ ঠাইত যদি মই এটো ওয়াটাৰত প্লেস কৰো, তেতিয়াও এই K এর ভ্যালুটো কি হ'ব, চেঞ্জ হৈ যাব। ঠিক আছে, তো মাধ্যমটো চেঞ্জ কৰাৰ লগে লগে K এর মানটো কি হ'ব, চেঞ্জ হ'ব। এতিয়া ফার্স্ট আমি এয়ার মিডিয়াম বা ভ্যাকুয়ামৰ কাৰণে চাও যে K এর ভ্যালুটো কি হয়। ওকে, সো K যেটো প্রপোর্শনালিটি কনস্ট্যান্ট, হেতু কি হয় K ইকুয়াল টু 1/4 পাই এপসিলন নট। যে মই যে কৈছো মাধ্যমৰ ওপৰত ডিপেন্ড কৰে, মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে, সো K ইকুয়াল টু 4 পাই টো কনস্ট্যান্ট, 4 পাই একো মিডিয়ামৰ লগত ইয়াৰ কোনো চেঞ্জ নাই, চেঞ্জ টু কাৰ হ'ব এপসিলন নট। এতিয়া চোৱা এই চার্জ দুটা এয়ারত ৰাখিলে ফোর্সটো বেলেগ হ'ব, যদি আমাৰ ডিসটেন্স কিমান আছে, আৰু এতিয়া সেম ডিসটেন্সতে সেম চার্জ দুটা যদি মই মিডিয়ামটো চেঞ্জ কৰো, মানে ওয়াটাৰত যদি ৰাখি দিও, তেতিয়া হেতৰ মাজৰ ফোর্সটো চেঞ্জ হৈ যায়। তো আমি ডিসটেন্সও চেঞ্জ কৰা নাই, চার্জও চেঞ্জ কৰা নাই, আমি জাস্ট চেঞ্জ কৰিছো কি মিডিয়ামটো, প্ৰথমতে এয়ারত আছিল, পিছত কি কৰিলো ওয়াটাৰত ৰাখিলো। তো এই সিচুৱেশনত আমাৰ কি হ'ব, K এর ভ্যালুটো চেঞ্জ হ'ব। এতিয়া K এর ভ্যালুটো চেঞ্জ হোৱা মানে চেঞ্জ কি হ'ব লাগিব, এপসিলন নট।
দ্যাট মিন্স এই যে এপসাইলন নট বা এপসাইলন বুলি যেটো আমাৰ ওয়াৰ্ডটো আহিছে বা যেটো সিম্বলটো এটো আহিছে প্যাৰামিটাৰটো হেতু কাৰ লগত ৰিলেটেড হেতু মিডিয়ামৰ ৰিলেটেড তো এইটো হল এটা মিডিয়াম ডিপেন্ডেন্ট ফ্যাক্টৰ ঠিক আছে যেটো কি বুলি কোৱা হয় পারমিটিভিটি অফ দ্য মিডিয়াম এটা যেহেতু এটো এয়াৰৰ কাৰণে লৈছো এয়াৰ আৰু আমাৰ ভ্যাকুয়াম দুইটাৰ কাৰণে এয়াৰ অর ফ্ৰী স্পেস বুলি যদি আমি ল ফ্ৰী স্পেস মানে ভ্যাকুয়াম তো দুইটা সিচুৱেচনত আমি এটো এপসাইলন নট বুলিয়ে লিখো ঠিক আছে তো সেই কাৰণে এটো কি কোৱা হয় পারমিটিভিটি অফ free space electric permittivity of free space ঠিক আছে বা শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা এটো বলি কোৱা হয় এতে এসআই ইউনিটত ইয়াৰ ভ্যালুটো কি হয় ইয়াৰ মনত ৰাখিবা এসআই ইউনিটত ইয়াৰ ভ্যালু এটো কনস্ট্যান্ট ন তো ভ্যালুটো এসআই ইউনিটত বায়ুৰ কাৰণে ইয়াৰ ভ্যালুটো হয় 9 * 10 to the power 9 এতিয়া কথা হল 9 * 10 to the power 9 এসআই ইউনিটত ইয়াৰ ভ্যালুটো ইয়াৰ ইউনিটটো কি হ'ব ইউনিটটো যদি চা আমি ফৰ্মুলাটোৰ পৰাই ওলাব পাৰিম এই যে ফৰ্মুলাটো হয় কুলম্বছ লৰ এই লটোৰ পৰা মই যদি চাও k ইকুয়াল টু যদি মই লিখিব যাও চা r টো এফালে আহিলে f ৰ লগত মাল্টিপ্লাই হ'ব q1 q2 কি হ'ব ডিভাইড হ'ব তো মই ইয়াত এই ফৰ্মুলাটোৰ পৰাই যদি লিখো k ইকুয়াল টু কি আহিব f r স্কয়াৰ ডিভাইড বাই কি আহিব q1 ইনটু q2 তো ইয়াত সোয়া f ফোর্সৰ এসআই ইউনিট কি হয় নিউটন এটো ডিসটেন্স এটো দূৰত্ব বুজাই আছে ন দূৰত্বৰ এসআই ইউনিট কি হয় মিটাৰ মিটাৰৰ ওপৰত কি আছে স্কয়াৰ চাৰ্জৰ এসআই ইউনিট কি হয় কুলম তো কুলম ইনটু কুলমে কি হৈ যাব কুলম স্কয়াৰ তো k এর যেটো এসআই ইউনিট হ'ব তাৰ ভ্যালুটো কিমান হ'ব নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়ার তো k ইকুয়াল টু কি হ'ব নিউটন মিটার স্কয়ার বাই কুলম স্কয়ার ঠিক আছে আৰু এই যেটো প্যাৰামিটাৰটো এটো মই কি বুলি কৈছো ইলেক্ট্ৰিক পারমিটিভিটি অফ ফ্ৰী স্পেস বা শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশতা যেটো কাৰ ওপৰত ডিপেন্ড কৰে এটো বায়ুৰ কাৰণে আমি কি লিখিছো এপসাইলন নট এতে বায়ুৰ ঠাইত যদি মই কিবা এটা মিডিয়ামত প্লেস কৰি দিও এটা পাৰ্টিকুলাৰ এটো মই কে এয়াৰৰ কাৰণে দিছো ঠিক আছে এতিয়া যদি মই এটা বেলেগ কোনোবা এটা মাধ্যম যিকোনো মাধ্যম হয় তেতিয়া মই এটো কি লিখিম 1/4 পাই এপসাইলন m ঠিক আছে তো চাই লোৱা তোমালোকে কুলম্বছ লৰ স্টেটমেন্টটো এতে আছিল তাৰ পৰা আমি এটা কনস্ট্যান্ট পাইছো k কি বুলি k যেটো আছে k এটা কনস্ট্যান্ট k কি বুলি কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কনস্ট্যান্ট k এর যেটো ভ্যালু k এর ভ্যালুটো কিমান হয় 1/4 পাই এপসাইলন নট আৰু ইয়াৰ নিউমেৰিকেল ভ্যালুটো হয় 9 * 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ ইউনিটটো কৰ পৰা ওলাইছো ইউনিটটো মনত নাথাকিলে তোমালোকে এই ফৰ্মুলাটোৰ পৰা ইয়াৰ এককটো k এর যেটো একক সেই ধ্ৰুৱকটোৰ এককটো ইয়াৰ পৰা ওলাই লব পাৰিবা তো এইখিনলৈকে পঢ়িলো এতিয়া যদি মই মিডিয়ামটো চেঞ্জ কৰি বেলেগ কোনোবা এটা মিডিয়ামটো তেতে k মিডিয়াম লিখিম আৰু 1/4 পাই এপসাইলন নট নিলিখো এপসাইলন কি লিখিম m নটটো আমি কিহৰ কাৰণে ইউজ কৰো এয়াৰ মিডিয়াম বা ভ্যাকুয়ামৰ কাৰণে আৰু বেলেগ কোনোবা মাধ্যম হলে এটো কাৰণে এপসাইলন m ইউজ কৰা হয় গল সো তোমালোকে এবাৰ এটো লিখি লব পাৰা ঠিক আমি কুলম্বছ লটো কেনেকৈ লিখিব পাৰিম সোয়া f = k ঠাইত মই কি লিখিব পাৰিম যদি বায়ু মাধ্যমৰ ল 1/4 পাই এপসাইলন নট আৰু লগত আহি যাব কি q1 q2 বাই r স্কয়াৰ হৈছে সো এতিয়া k ইকুয়াল টু মই এটো লিখিছিলো না সো 1/4 পাই এপসাইলন নট এতিয়া ইয়াৰ যেটো এসআই ইউনিট আছিল k এর এসআই ইউনিট আমি ইমাত্ৰ ওলাইছিল কি ওলাইছিল নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ এতিয়া যদি মোক এপসাইলন নটৰ ইউনিট লাগে হা তেতিয়া মই কি কৰিম সো k এর ইউনিটটো আমি জানো 4 পাই তো ইউনিটলেস কোয়ান্টিটি হয় এটোৰ কোনো ধৰণৰ ইউনিট নাই তাৰ মানে 1/এপসাইলন নটৰ ইউনিট কি হয় 1/এপসাইলন নটৰ ইউনিট হয় নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ তাৰ মানে আমি যদি চাও ইয়াত এসআই ইউনিট অফ 1/এপসাইলন নট কি হয় নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ তো তেনেকুৱাকে যদি মই এটো উল্টাই দিও তো এপসাইলন নটৰ ইউনিট পাই যাম সো ইয়াৰ পৰা যদি মই চাও এসআই ইউনিট অফ এপসাইলন নট কি হ'ব সোয়া কুলম স্কয়াৰ ওপৰত আহি গল নিউটন মিটাৰ স্কয়াৰ তলত গল গৈ তো এপসাইলন নটৰ এসআই ইউনিট কি হ'ব কুলম স্কয়াৰ বাই নিউটন মিটাৰ স্কয়াৰ এটা এসআই ইউনিটত ইয়াৰ ভ্যালুটো কিমান হয় এপসাইলন নটৰ যেটো ভ্যালুটো হয় এটো হয় 8.85 into 10 to the power minus 12 কুলম স্কয়াৰ per নিউটন মিটাৰ স্কয়াৰ ঠিক আছে তো এপসাইলন নট এটো ইউনিট আমি পাই গলো হৈ গল এইখিনি লেকে আমাৰ হল তো কুলম্বছ লটো আমি যেতিয়া নিউমেৰিকেল কৰিম তেতিয়া আমি এটো ইউজ কৰিব পাৰো কেতিয়াবা
বা আমি কে থকা ফৰ্মুলাটো ইউজ কৰিম যেহেতু কে এৰ ভ্যালুটো আমি জানো কে এৰ ভ্যালু কিমান হয় 9 * 10 to the power 9 গতিকে যদি নিউমেৰিকেলছ লাগে তেতিয়া আমি কে থকা ফৰ্মুলাটো f = k * k q1 q2 / r স্কয়াৰ হেতু আমি ইউজ কৰিম হৈ গল তাৰ পাছত আমাৰ ইয়াত নেক্সট কি বহিব লাগিব সোৱা এতিয়া ইয়াত আমি কুলম ফোর্স চার্জৰ SI ইউনিট আমি জানো যে SI ইউনিট অফ চার্জ কি হয় SI ইউনিট হয় কুলম COUL কুলম এতিয়া যদি তোমাক কয় 1 কুলমৰ ডেফিনিশন দিয়া 1 নিউটনৰ ডেফিনিশন আমি তো F = আমি তাত ফার্স্ট ইয়াৰত পাইছিলে এতিয়া যদি 1 কুলম চার্জৰ ডেফিনিশন দিব দিয়ে যে 1 কুলম চার্জ কি হ'ব হৈছে 1 কুলম চার্জৰ ডেফিনিশন তো মই এটো ফৰ্মুলাৰ পৰাই দিব পাৰিম ঠিক আছে তো কেনেকে দিম সোৱা যদি দুটা আমি ইকুৱেল ম্যাগনিটিউডৰ চাৰ্জ লৈছো যে q1 আৰু q2 দুইটাৰে ম্যাগনিটিউড কিমান ইকুৱেল দুইটা ইকুৱেল ফোর্স হ্যাঁ দুইটা এটো যদি 1 হয় এটো কিমান হ'ব এটো যদি 10 হয় এটো কিমান হ'ব 10 দুইটা ইকুৱেল ম্যাগনিটিউডৰ চাৰ্জ লৈছো আৰু হিহঁতৰ মাজৰ ডিসটেন্স তো মই ৰাখি দিলো 1 মিটাৰ ডিসটেন্স তো কিমান ৰাখিলো 1 মিটাৰ তো ডিসটেন্স তো 1 মিটাৰ ৰাখিলে তাৰ মানে q1 = q2 হৈ গল r ৰ ভ্যালু মই কৰি দিলো 1 আৰু ইয়াৰ ভ্যালুটো যেতিয়া ফোর্স F = কি হৈ যাব k ন k এর ভ্যালু k = কিমান হয় 9 * 10 to the power 9 হৈ গল তো এটা আমাৰ থাকি যাব কি q1 * q2 হৈ যায় এটা যদি আমি এনেকে ধৰিলো যে দুটা ইকুৱেল চাৰ্জ লৈছো হেতৰ মাজৰ চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স কিমান 1 মিটাৰ তো চাৰ্জ দুটাৰ মাজৰ ডিসটেন্স 1 মিটাৰ যদি হয় সেই সিচুৱেচনত তেনেকুৱা টাইম এটাত হিহঁতৰ মাজত ফোর্সৰ ভ্যালুটো যেটো ফোর্সে অ্যাক্ট কৰি থাকে তাৰ ভ্যালুটো কিমান হয় 9 * 10 to the power 9 তো ফোর্সৰ ভ্যালুটো যদি 9 * 10 to the power 9 ৰ ইকুৱেল হয় তেনেহলে q1 q2 কিমান হৈ যাব 1 বা মই ইয়াতে এদুটাক মই কি ললো 1 বুলি যদি ল তো q1 * q2 কিমান হৈ যাব 1 সো দুটা চাৰ্জক মই কিমান ললো 1 1 বুলি ললো দুটা চাৰ্জক মই 1 কুলম বুলি লৈ ললো তো 1 কুলম বুলি 1 কুলম কিমান হৈ গল 1 তো ফোর্স কিমান হ'ব 9 * 10 to the power 9 তো ইয়াত মই এনেকে ক'ব পাৰো নে যদি দুটা ইকুৱেল চাৰ্জ মই 1 মিটাৰ ডিসটেন্সত ৰাখো সেই সিচুৱেচনত হিহঁতৰ মাজত যদি হেতৰ মাজত কুলমস অ্যাক্ট কৰি থকা কুলমস ফোর্সৰ ভ্যালুটো যদি 9 * 10 to the power 9 নিউটন হয় দেন q1 আৰু q2 দুইটাৰ ভ্যালুটো কিমান হ'ব 1 কুলম ঠিক আছে হৈ গল ধৰিব পাৰিছা মই আকৌ কৈ দিছো সোৱা যদি দুটা ইকুৱেল চাৰ্জ মই 1 মিটাৰ ডিসটেন্সত ৰাখি দিছো কোত এয়াৰ মিডিয়ামত সেই সিচুৱেচনত সেই দুটা চাৰ্জৰ মাজত অ্যাক্ট কৰা ফোর্সৰ ভ্যালু যদি 9 * 10 to the power 9 হয় তেনেহলে সেই চাৰ্জ দুটাৰ ম্যাগনিটিউড কাৰ ইকুৱেল হ'ব 1 কুলমৰ ইকুৱেল হ'ব ঠিক আছে সো 1 কুলমৰ ডেফিনিশনটো তোমালোকে তেনেকে লিখিব পাৰিবা এতিয়া সোৱা আমি যদি আৰু এটা চাও 1 কুলম এটো তো SI ইউনিট হয় এটা CGS ইউনিট এটাও আছে বেছি ইউজ নহয় বাৰু সো আছে তথাপি আমি চাই লও তো CGS ইউনিটটো আমি কি ইউজ কৰো ESU বুলি ইউজ কৰো ইলেক্ট্ৰোস্ট্যাটিক ইউনিট অর স্টেট কুলম স্টেট কুলম ডেফিনিশন হ'ব স্টেট কুলমৰ ডেফিনিশনটো অলপ ডিফাৰেন্ট হয় কেনেকুৱা হয় সোৱা যদি দুটা চাৰ্জ মই এয়াৰ মিডিয়ামত ৰাখিলো ঠিক আছে এয়াৰ মিডিয়ামত ৰাখিলো q1 q2 কত আছে এয়াৰ মিডিয়ামত আৰু হেতৰ মাজৰ ডিসটেন্সটো মই কিমান ৰাখিলো 1 সেন্টিমিটাৰ ডিসটেন্সটো কিমান 1 সেন্টিমিটাৰ কৰিলো তো সেই সিচুৱেচনত ঠিক আছে সেই সিচুৱেচনত যদি হেতৰ মাজত অ্যাক্ট কৰা ফোর্সৰ ভ্যালুটো 1 ডাইন হয় কিমান হয় 1 ডাইন if two equal charges are kept at a distance of 1 centimeter and the force between them is 1 dyne then the value of the charges will be equal to 1 ESU বা 1 state coulomb হ'ব ঠিক আছে কাৰণ দুটা চাৰ্জক মই 1 সেন্টিমিটাৰ ডিসটেন্সত ৰাখিছো আৰু হেতৰ মাজত ফোর্স যেটো অ্যাক্ট হৈছে ফোর্সৰ ভ্যালুটো কিমান 1 ডাইন তো এই সিচুৱেচনত হেতৰ মাজৰ যিমান ফোর্স হ'ব বা সৰি এই সিচুৱেচনত এই চাৰ্জ দুটাৰ যেটো ভ্যালু হ'ব এই চাৰ্জ দুটাৰ ভ্যালুটো কাৰ ইকুৱেল হ'ব 1 ESU বা 1 স্টেট কুলমৰ ইকুৱেল হ'ব হৈ গল তো 1 কুলম আৰু 1 স্টেট কুলমৰ মাজৰ যেটো 1 কুলম is equal to 3 into 10 to the power 9 state coulomb ঠিক আছে ESU বুলি লিখি দিছো মই সো 1 কুলম ইকুৱেল টু কিমান হ'ব 3 into 10 to the power 9 ESU তো কুলম আৰু স্টেট কুলমৰ 1 কুলমৰ ডেফিনিশন কোনবা এটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনত খুদিছিলে তো তোমালোকে ইয়াৰ পৰা চাব পাৰা ঠিক আছে
এইটো হৈ গ'ল 1 কুলমৰ ডেফিনেশ্যন আৰু 1 ষ্টেট কুলমৰ ডেফিনেশ্যন ইয়াৰ পিছত আমি কুলম ষ্টেট কুলমৰ ডেফিনেশ্যনটো চালোঁ তাৰপিছত আমাৰ আহিব ৰেঞ্জ যে কুলমছ ফ'ৰ্চৰ যিটো ৰেঞ্জ সেইটো কিমানৰ পৰা কিমানলৈকে দুটা চাৰ্জে এটা আনটোক এট্ৰেক্ট কৰিব পাৰে বা ৰিপেল কৰিব পাৰে ৰেঞ্জ অফ কুলমছ ফ'ৰ্চ ৰেঞ্জ কুলমছ ফ'ৰ্চৰ যিটো ৰেঞ্জ কিমানৰ পৰা 10 টু দি পাৱাৰ -15 মিটাৰৰ পৰা 10 টু দি পাৱাৰ 18 প্লাছ 18 মিটাৰ গতিকে ৰেঞ্জটো বহুত বেছি ঠিক আছে এই স্মল ডিষ্টেন্সৰ পৰা ষ্টাৰ্ট কৰি বহুত বেছি ডিষ্টেন্সলৈকে কি কৰিব পাৰে এট্ৰেক্ট বা ৰিপেল কৰিব পাৰে এইটো কি হয় জানানে এইটো নিউক্লিয়াৰ সাইজ এটা নিউক্লিয়াছৰ সাইজটো 10 টু দি পাৱাৰ -15 ৰ অৰ্ডাৰত থাকে হৈ গ'ল তো ৰেঞ্জ অফ নিউক্লিয়াৰ ফ'ৰ্চ এটো যদি সোধে তেতিয়া তোমালোকে এটো লিখিব লাগিব হৈ গৈছে তো তাৰ পাছত তোমালোকে চোৱা ইয়াত কুলমছ লত আমি আৰু এটা কি পঢ়িব লাগিব যে লিমিটেশনস অফ কুলমছ লত কি লিমিটেশন আছে তো প্ৰথম লিমিটেশন হল চাৰ্জবোৰ কিহত থাকিব লাগিব ৰেষ্টত থাকিব লাগিব চাৰ্জ কিটা যদি মুভ কৰি থাকে তেতিয়া মই এই ফৰ্মুলাটো এপ্লাই কৰিব নোৱাৰিম সো চাৰ্জেস মাস্ট বি এট ৰেষ্ট সেকেন্ড যেটো ইয়াৰ লিমিটেশন হল যে চাৰ্জবোৰ সদায় বহুত ডাঙৰ চাৰ্জ হলে নব চাৰ্জেস শুড বি পয়েন্ট চাৰ্জ এটা পয়েন্টত গোটেইখিনি বস্তু গোটেইখিনি চাৰ্জ এটা পয়েন্টত কনসেন্ট্ৰেটেড হৈ থাকিব লাগিব এটো হল দুটা মানে ফাৰ্স্ট টু হল চাৰ্জেস শুড বি এট ৰেষ্ট আৰু চাৰ্জেস কিটা কি হ'ব লাগিব পয়েন্ট চাৰ্জ বিন্দু সম আধান হ'ব লাগিব আৰু চাৰ্জবোৰ আধানবোৰ কিহত থাকিব লাগিব ৰেষ্টত থাকিব লাগিব ঠিক আছে তাৰ পিছত থাৰ্ড পয়েন্টটো হল চাৰ্জেস শুড বি এট ৰেষ্ট পয়েন্ট চাৰ্জ আৰু এটা হল যে ইয়াৰ সাইজটো এই যে ইহতৰ মাজৰ যেটো ডিসটেন্স চাৰ্জ দুটাৰ মাজৰ যেটো ডিসটেন্স মই কৈছিলো ৰেঞ্জটো এটো কৈছিলো না 10 টু দি পাৱাৰ -15 মিটাৰৰ পৰা 10 টু দি পাৱাৰ 18 মিটাৰ তো -15 মিটাৰতকে যদি কম ৰেঞ্জ হৈ যায় ডিসটেন্স যেটো ডিসটেন্স ইজ লেস দেন 10 টু দি পাৱাৰ -15 মিটাৰ হয় তাৰ মানে হে নিউক্লিয়াছতকৈ সৰু এটা ডিসটেন্স নিউক্লিয়াছৰ যেটো সাইজ তাতকেও সৰু হৈ যাব ইহতৰ মাজৰ ডিসটেন্সটো তো এই সিচুৱেচনত কুলমছ ফ'ৰ্সে এক্ট কৰিব নোৱাৰে এই সিচুৱেচনত আমি জানো যে ইয়াত এনেকুৱা সিচুৱেচনত কোনটো ফ'ৰ্সে এক্ট কৰি থাকে নিউক্লিয়াৰ ফ'ৰ্স সো যেতিয়া দুটা চাৰ্জৰ মাজৰ ডিসটেন্সটো 10 টু দি পাৱাৰ -15 তকৈ কম হৈ যায় তেতিয়া নিউক্লিয়াৰ ফ'ৰ্সটো বেছি হৈ যায় কুলমছ ফ'ৰ্সটো তাত নেগলিজিবল হৈ যায় ঠিক আছে গতিকে নিউক্লিয়াৰ ফ'ৰ্সৰ বহুত বেছি ভ্যালুটো বহুত বেছি বাঢ়ি যায় এটোৱে ডমিনেট কৰে নিউক্লিয়াৰ ফ'ৰ্সটোৱে কি কৰে কুলমছ ফ'ৰ্সক ডমিনেট কৰে সো দ্য ডিসটেন্স অফ দ্য চাৰ্জেস শুড নট লেস দেন কিমান হ'ব লাগিব 10 টু দি পাৱাৰ -15 মিটাৰ যে দুটা আধানৰ মাজৰ দূৰত্বটো 10 টু দি পাৱাৰ -15 মিটাৰতকৈ কম হ'ব নোৱাৰিব যেটো আমাৰ কি হয় নিউক্লিয়াৰ সাইজ বুলি কয় আৰু যদি তাতকে কম হয় তেতিয়া সদায় ফ'ৰ্সটো কি হ'ব এট্ৰাক্টিভ হ'ব আৰু হেতে এই সিচুৱেচন কোনটো ফ'ৰ্সে এক্ট কৰি থাকিব নিউক্লিয়াৰ ফ'ৰ্সে এক্ট কৰি থাকিব সো আমি ফাৰ্স্ট কুলমছ ফ'ৰ্স পঢ়িলো কুলমছ ফ'ৰ্সৰ পৰা আমি কি পালো k ইকুৱেল টু 1/4πε0 যেটো আমি কি বুলি কম ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট তাৰ পৰা আমি এপসাইলন নট টো পালো এপসাইলন নট কি হয় পাৰমিটিভিটি অফ ফ্ৰী স্পেস ইলেক্ট্ৰিক পাৰমিটিভিটি অফ ফ্ৰী স্পেস তাৰ লগতে আমি এপসাইলন নটৰ ভ্যালু চালো এপসাইলন নটৰ ইউনিট পঢ়িলো তাৰ পিছত আমি পঢ়িলো ৰেঞ্জ অফ কুলমছ ফ'ৰ্স পঢ়াৰ পিছত কুলমছ ফ'ৰ্সৰ কি হইলো লিমিটেশন তে কুলমছ ফ'ৰ্স খিনি সীমাবদ্ধতা কি সীমাবদ্ধতা তিনটা বইলো যে আধান কিটা স্থিৰ অৱস্থাত থাকিব লাগিব আধান কটা বিন্দু সম হ'ব লাগিব আৰু আধানবোৰৰ মাজৰ যেটো দূৰত্ব দুটা আধানৰ মাজৰ দূৰত্ব 10 টু দি পাৱাৰ -15 তকৈ কম হ'ব নোৱাৰিব ইয়াতকৈ যদি কম হৈ যায় তেতিয়া আমাৰ নিউক্লিয় বল যেটো আছে হেতু বলে তাত ক্ৰিয়া কৰিব গতিকে তাত নিউক্লিয় বলৰ মানটো বহুত বেছি হৈ যাব কুলম্বৰ বলে তাত ক্ৰিয়া কৰিব নোৱাৰে হৈ গ'ল এতিয়া আমি পঢ়িম ভেক্টৰ ফৰ্ম অফ কুলমছ ল তোমালোকে ফাৰ্স্ট ইয়াৰত পঢ়িছিলা নহয় ভেক্টৰ ফৰ্ম অফ কুলমছ লটো আমি ইয়াত পঢ়িম এতিয়া ভেক্টৰ ফৰ্ম অফ কুলমছ ল কাৰণে মই প্ৰথমতে এটা ডায়াগ্ৰাম ড্ৰ কৰি লম এটো x এক্সিস এটো y এক্সিস তো ইয়াত মই ললো যে এটো অৰিজিন x এক্সিস y এক্সিস ইয়াত এটা পয়েন্ট ললো পয়েন্ট সাপোজ a হল আৰু এটা পয়েন্ট ললো পয়েন্ট b ললো ঠিক আছে a পয়েন্টৰ যেটো পজিশন ভেক্টৰ এটোক মই ললো r1 b পয়েন্টৰ পজিশন ভেক্টৰ এটোক মই ললো r2 এতিয়া ইহতৰ মাজৰ যেটো ডিসটেন্স আছে ন হে ডিসটেন্সৰ যেটো ম্যাগনিটিউড মই ভেক্টৰ লোৱা নাই অনলি ইহতৰ মাজৰ ডিসটেন্সটো ডিসপ্লেসমেন্টৰ ডিসটেন্সটো মই ইয়াত কি লৈছো r বুলি লৈছো ঠিক আছে ভেক্টৰ ফৰ্মত লোৱা নাই ম্যাগনিটিউডটো কিমান লৈছো r হৈ যায় সো এতিয়া মই ফ'ৰ্স যদি চাও যে ইয়াতো মই এটা চাৰ্জ থৈছো প্লাস পজিটিভ চাৰ্জ প্লাস q1 আৰু ইয়াত মই এটা চাৰ্জ থৈছো প্লাস q2 ম্যাগনিটিউডৰ কাৰণে আমি ফৰ্মুলাটো ডাইৰেক্ট জানি ম্যাগনিটিউডৰ কাৰণে আমি কি লিখিব পাৰিম যে যেটো ইহতৰ মাজত ফ'ৰ্স এক্ট কৰিব কুলমছ ল আমি পাইছিলো k q1 q2 বাই
r স্কয়ার যেহেতু ইয়াত আমি ম্যাগনিটিউড লৈছো গতি ইয়াত ভেক্টৰৰ কোনো কথা আহা নাই এতিয়া যদি মই ভেক্টৰ হিচাপে উলাবলৈ যাও হা তো তোমালোকে চাবা যেতিয়া a প্লাস q1 এ q2 কি কৰিব বিকৰ্ষণ কৰিব তাৰ মানে 1 এ 1 এ 2 ৰ ওপৰত কি কৰিব এটা বিকৰ্ষণ বল প্ৰয়োগ কৰিব তো বিকৰ্ষণ বল যদি যে বলটো কেনেকুৱা হ'ব এনেকুৱা হ'ব সো ইয়াক মই লিখি দিলো ফোর্স অন 2 ডিউ টু 1 ফোর্স কাৰ ওপৰত প্ৰয়োগ কৰা হৈছে 2 ৰ ওপৰত কোনে প্ৰয়োগ কৰিছে 1 এ সো ফোর্স অন 2 ডিউ টু 1 ডাইৰেকশনটো এনেকুৱা হ'ল সিমিলাৰ ওয়েত আমি নিউটনস থাৰ্ড লট পাইছিলো যে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী কি থাকে প্ৰতিক্ৰিয়া তো ইয়াত q2 এও q ৰ ওপৰত কি কৰে সমান আৰু বিপৰীতমুখী এটা বল প্ৰয়োগ কৰিব তো q2 এ q ৰ ওপৰত কৰা বলটো কি হ'ব কেনেকুৱা ধৰণৰ হ'ব হেতু বিকৰ্ষণ বলে হ'ব গতিকে হেতু বিৰ পৰা এৰ পৰা আতৰাব বি কি কৰে এ যেটো q1 আধানক q2 ৰ পৰা কি কৰিব আতৰাই লৈ যাব তো বিৰ পৰা এৰ দিশত হ'ব হে বলটো মই লিখিলো f on 1 due to 2 সো এটো হল 1 নম্বৰ চাৰ্জটোৰ ওপৰত বল 2 নম্বৰ আধানটোৰ বাবে ইয়া 2 নম্বৰ আধানটোৰ ওপৰত বল কাৰ বাবে 1 নম্বৰটোৰ বাবে হৈ গল এতিয়া মই যদি এই প্ৰথমতে এটো ওলাব যাও যে f force on 2 due to 1 এটো যদি মই লিখিবলৈ যাও তো মই প্ৰথমতে ইয়াৰ ম্যাগনিটিউডটো লিখিব লাগিব তো ম্যাগনিটিউডটো মই কি লিখো k q1 q2 by r স্কয়ার হৈ গল ম্যাগনিটিউডটো এটো এতিয়া মোক লাগিব কি এটো ম্যাগনিটিউড এটো কি দিলে 1 টো দি দিলে এতিয়া লগতে এটা ডাইৰেকশন লাগিব না আমি যেতিয়া ভেক্টৰ এটা লিখো যে ভেক্টৰ a ইকুৱেল টু কি লিখো a ভেক্টৰৰ মান তাৰ লগতে কি আহে এটা একক ভেক্টৰ ইউনিট ভেক্টৰ a কেপ তো ইয়াত এটো ম্যাগনিটিউডটো হৈ গল ইয়াত এটা কি আহিব লাগিব ইউনিট ভেক্টৰ আহিব লাগিব হি ইউনিট ভেক্টৰটো মই ইয়াত কি লিখিম তো সোয়া মই এটো কোৰ পৰা স্টাৰ্ট কৰিছো 1 ৰ পৰা 2 লৈ তো ডাইৰেকশনটো ইউনিট ভেক্টৰটো যোনফালে হ'ব a ৰ পৰা b লৈ হ'ব ন তো এটোক মই লিখি দিলো r12 cap কি লিখি দিলো r12 cap where r12 is the unit vector from a to b r12 যেটো হেতু কি হয় a ৰ পৰা b লৈ থকা a ৰ পৰা b দিশত থকা একক ভেক্টৰ তো ইয়াত মই কি লিখিব পাৰিম r12 cap হৈ গল তাৰ পিছত যদি মই ইয়াক এই ফোর্সটো সেকেন্ড ফোর্সটো চাব লাগিব আচ্ছা ইয়াতে সো r12 cap আমি যেতিয়া a cap হৈছিলো a cap ইকুয়াল টু কি আহে a ভেক্টৰ ডিভাইড বাই r ম্যাগনিটিউড a ভেক্টৰক যেতিয়া ইয়াৰ ম্যাগনিটিউড যদি আমি ডিভাইড কৰি দিম তেতিয়া হেতুৱে কি দিব a cap দিব একক ভেক্টৰ দিব সো তেনেকুৱাকে r1 তো এটা একক ভেক্টৰ বুজাইছে r1 তোৰ মানু মই ওলাব পাৰিম না সোৱা r12 যদি লিখো r12 cap কি হ'ব r12 ভেক্টৰ ডিভাইড বাই r ম্যাগনিটিউড নহয় জানো এটো হ'ব এতে r12 ৰ যেটো ম্যাগনিটিউড মানে এইখিনিৰ পৰা এইখিনিলৈ যেটো ভেক্টৰ তাৰ মানটো কাৰ ইকুৱেল আমি r বুলি লৈ লৈছো গতিকে এটোক মই কি লিখিব পাৰিম এটোক মই লিখিব পাৰিম r12 ভেক্টৰ ডিভাইড বাই কি লিখিব পাৰিম r ঠিক আছে তো এই r12 ক মই কি লিখি দিলো k q1 q2 by r স্কয়ার আর r12 ক্যাপ যেটো আসলে তাক মই লিখিলো r12 ভেক্টৰ ডিভাইড বাই r ম্যাগনিটিউড r তো r আর r স্কয়ার r মিলাইতে কি হৈ গল k q1 q2 by r cube into r12 ভেক্টৰ হৈ গল তো f21 সো f21 is a force on 2 d21 কিন্তু ইউনিট ভেক্টৰটো কোৰ হৈছে 1 ৰ পৰা 2 লৈ কাৰণ আমি স্টাৰ্টিং পইণ্ট অৰিজিন পইণ্টটো মই কোৰ পৰা লম ইয়াৰ কাৰণে বল ওলাইছো তো 1 ৰ পৰা 2 লৈ মই যাম গতিকে ইউনিট ভেক্টৰটো কি আছে 1 2 সৰি ভেক্টৰ ডাইৰেকশনটো কি আছে 1 ৰ পৰা 2 লৈ আৰু ফোর্সটো কাৰ ওপৰত আছে 2 ৰ ওপৰত কাৰ কাৰণে 1 ৰ কাৰণে হৈ গল এতিয়া হে একে ধৰণে মই যদি সেকেন্ড টু ল যে বি এৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব তাৰ মানে ফোর্স অন 1 ডিউ টু 1 নম্বৰ আধানটোৰ ওপৰত বল কাৰ বাবে দ্বিতীয় আধানটোৰ বাবে তো ইয়াতো ম্যাগনিটিউডটো কি হ'ব সেমে হ'ব ম্যাগনিটিউডটো আগৰ নিচিনা কি হৈ যাব k q1 q2 by r স্কয়ার এতে ইয়াত ইউনিট ভেক্টৰটো কি হ'ব সো আমি কোৰ পৰা স্টাৰ্ট কৰিব লাগিব b ৰ পৰা কাৰণ আমি b ৰ কাৰণে বল ওলাইছো কাৰ ওপৰত a ৰ ওপৰত ন q2 ৰ কাৰণে ফোর্স ওলাইছো q1 ৰ ওপৰত তো আমাৰ স্টাৰ্টিং পইণ্টটো ক'ত হ'ব q1 ত হ'ব তো এতিয়া আমাৰ ইউনিট ভেক্টৰটো এনেকে যাব লাগিব কোৰ পৰা যাব লাগিব b ৰ পৰা 1 লৈ তো এটোক মই কি লিখি দিলো r21 cap গতিকে ইয়াত ডাইৰেকশনটো যেটো ইউনিট ভেক্টৰ আহিব এটো কি আহিব r21 cap তো সিমিলারলি ইয়াত জেনেকে লিখিছিল r21 cap তো কি লিখিব পাৰিম r21 ভেক্টৰ ডিভাইড বাই r ম্যাগনিটিউড গতিকে এটোক আমি লিখি দিলো k q1 q2 by r স্কয়ার ইনটু ইয়াত আহি গল
r21 ভেক্টৰ ডিভাইড বাই মডুলাস অফ r21 মই ডাইৰেক্ট এটো কি লিখি দিলো r কাৰণ ইয়াৰ ম্যাগনিটিউড কাট ইকুৱেল হ'ব r ৰ ম্যাগনিটিউড r ৰ ইকুৱেল হ'ব কাৰণ a আৰু b ৰ মাজৰ যেটো ডিসটেন্স এটো কিমান লৈছিলো r গতিকে a আৰু a ৰ পৰা b লৈ যদি ভেক্টৰটো ল তাৰ ম্যাগনিটিউড লোৱা b ৰ পৰা a লৈ ভেক্টৰ লৈ তাৰ ম্যাগনিটিউড লোৱা দুইটাৰ ম্যাগনিটিউড কি হ'ব সেম কাৰণ দুইটা সেম পয়েন্টতে ডাইৰেকশন কিটা চেঞ্জ তো এটো আহি গল হৈছে তো এতিয়া এটো কি হৈ যাব r² * r কি হৈ যাব r³ হৈ যাব সো k q1 q2 by r³ r21 ভেক্টৰ তো ইয়া তোমালকে সোৱা যেতিয়া মই ফোৰ্স অন 2 ডিউ টু 1 ওলাইছিল তেতিয়া কি আছিল r12 আহিছিল এতিয়া ফোৰ্স অন 1 ডিউ টু 2 যেতিয়া ওলাইছিল r কি আছে 21 আহিছে হৈ যায় তো ইয়াত মই অলপ যদি চেঞ্জ কৰি দিও মই চেঞ্জটো কি কৰিছো সোৱা তোমালকে এখিনি নোট কৰি লৈছা লাগিলে এবাৰ পোস্ট কৰি নোট কৰি ল তাৰ পিছত মই চেঞ্জ এটা কৰিবলৈ গৈছো এইটোত মই অলপ চেঞ্জ কৰিম হা তো কি হয় সোৱা যেটো মই এই ফোর্সটো ওলাইছিলো ফোর্স অন 2 ডিউ টু 1 দ্বিতীয়টোৰ ওপৰত একৰ কাৰণে বল কিমান ওলাইছিলে k q1 q2 by r³ into f sorry f নহয় r12 ভেক্টৰ হৈ যায় এতিয়া মই যদি চাও r12 ভেক্টৰ আৰু r21 ভেক্টৰ ৰিলেশনটো কেনেকৈ হ'ব চোৱা r12 ভেক্টৰ আৰু r21 ভেক্টৰ দুইটা কি সমান আৰু বিপৰীত নহয় জানো ইকুৱেল ম্যাগনিটিউড দুইটাৰ ইকুৱেল খালি ডাইৰেকশন কিটা কি অপোজিট তো এনেকুৱা লিখিব পাৰিম r12 ক মই কি লিখিব পাৰিম মাইনাস অফ r21 লিখিব পাৰিম সো ইয়াত মই f21 যেটো আছে ইকুৱেল টু k q1 q2 by r³ এই যেটো r1 তো আছিল তাক মই যদি এনেকে লিখি দিও মাইনাস অফ r21 লিখিব পাৰিম কাৰণ দুইটা ভেক্টৰ কি মান একে দিশ বিপৰীত সেম ম্যাগনিটিউড অপোজিট ডাইৰেকশন তো দিকে 21 টক যেতিয়া এই 12 টক মই 21 লিখিম তাৰ আগত মই কি দি দিলো এটা মাইনাস এই মাইনাসটো যদি মই আগত লৈ আহো মাইনাস k q1 q2 by r³ r21 ভেক্টৰ হৈ গল তো ইয়াত সোৱা f12 যেটো আহিছিল এটো আহিছিল ন q1 q2 by r³ ডিভাইড বাই r21 এটো আহিছে নে f21 তো হেতুক মই কি লিখিব পাৰিম মাইনাস অফ f21 that তার মানে এনেকুৱা হৈ গল f21 ইকুয়াল টু কি হ'ব মাইনাস f এটো 21 আছিল না এক মিনিট সরি এটো 1 2 আছিল না এটো কি আছিল সরি এটো 1 and 2 গতিকে এটো কি হৈ যাব ফোর্স অন 1 2 এটো 1 2 ফোর্স অন 1 ডিউ টু 2 আছিল এটো কি ফোর্স অন 2 ডিউ টু 1 তো এতিয়া সোৱা ফোর্স অন 2 ডিউ টু 1 ইকুয়াল টু মাইনাস অফ ফোর্স 1 অন ডিউ টু 2 তার মানে 2 নম্বৰটো 1 নম্বৰ পদ যিমান বল প্ৰয়োগ কৰিব আৰু 1 নম্বৰে 2 নম্বৰ পদ যিমান প্ৰয়োগ কৰিব দুইটা বলৰ মান একে হ'ব দিশ বিপৰীত আৰু এইটোৱে কি আছিল এইটোৱে জানো নাছিলে নিউটনস থাৰ্ড ল অফ মোশন প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে গতিকে কুলম্বস লৰ যদি ভেক্টৰ ফৰ্ম লাগে ভেক্টৰ ফৰ্মটো আমি এটো লিখি দিব পাৰিম যে ভেক্টৰ ফৰ্ম অফ কুলম্বস ল আমাৰ এখিনলৈকে শেষ হৈ গল তাৰ পিছত যদি তোমালোকক কয় যে কুলম্বৰ সূত্ৰৰ পৰা আমি নিউটনৰ তৃতীয় সূত্ৰটো প্ৰমাণ কৰিব লাগে তেতিয়া তুমি এখিনি কৰি দিব লাগিব ঠিক আছে নিউটনস সরি কুলম্বস ল ইউজ কৰি পেলাই আমি কি কৰিব লাগে নিউটনস থাৰ্ড লটো প্ৰুফ কৰিব লাগে তো এখিনি কৰি তাৰ পিছত এখিনি তুমি কৰিলে সেই প্ৰুফটো হৈ গল ঠিক আছে তো ভেক্টৰ ফৰ্ম অফ কুলম্বস ল তোমালোকে ক্লিয়াৰ হল তাৰ পিছত যদি তোমালোকৰ কিবা আৰু অসুবিধা থাকে কিবা প্ৰবলেম হয় বা আৰু কিবা কোৱেশ্চন থাকে তোমালোকে কমেন্টত খুদিব পাৰিবা ঠিক আছে আমাৰ নেক্সট টপিকটো আমি ইয়াত পঢ়িব লাগিব ডাইইলেক্ট্ৰিক কনস্ট্যান্ট অর রিলেটিভ পারমিটিভিটি ঠিক আছে আপেক্ষিক প্ৰাবেশ্যতা ঠিক আছে পাৰবৈদ্যুতিক ধ্ৰুৱক বা আপেক্ষিক প্ৰাবেশ্যতা এটো কি হয় এটো এটা ইম্পৰ্টেন্ট টপিক এটো আমি এটো চ্যাপ্টাৰত পাম সেকেন্ড চ্যাপ্টাৰটো এটো লাগিব তাৰ পিছত আমি যেতিয়া ম্যাগনেটিজম পঢ়িম তাতো আমাক এই বস্তুবোৰ লাগিব ঠিক আছে এই বস্তুটো লাগিব তো এটা ইম্পৰ্টেন্ট টপিক হয় এবাৰ ভালকে চোৱা ডাইইলেক্ট্ৰিক কনস্ট্যান্ট অর রিলেটিভ পারমিটিভিটি এটো কি কয় যে আমি কুলম্বস ল মতে যদি দুটা আধান ঠিক আছে দুটা চাৰ্জ q1 and q2 কিমান ডিসটেন্সত r ডিসটেন্সত কিমান কোনটো মাধ্যমত ৰাখিছো ফাৰ্ষ্টত এয়াৰত ৰাখিছো তাৰ পিছত সেম চাৰ্জ দুটা উঠাই নি পেলাই মই কিবা এটা মাধ্যম সাপোজ ওয়াটাৰ এক্সাম্পল হিচাপে মই ওয়াটাৰ ধৰিলো কিন্তু মই এটো ওয়াটাৰ বুলি নিলিখি q1 q2 দুটা সেম পয়েন্টত সেম ডিসটেন্সত আছে আগত দুইটাৰ মাজৰ ডিসটেন্স যিমান আছিল আৰু এতিয়া এটা পাৰ্টিকুলাৰ কিবা এটা মিডিয়ামত আছে কিবা এটা মাধ্যম পানী হ'ব পাৰে বেলে কিবা মাধ্যম হ'ব পাৰে সো প্ৰথমত আমি এয়াৰত ৰাখিছো তাৰ পিছত আমি কোট ৰাখিছো মিডিয়াম এটাত ৰাখিছো তো ফাৰ্স্ট সিচুৱেচনত এটো কেস 1 যদি মই লও যেতিয়া বস্তু চাৰ্জ পাৰ্টিকল দুটা কোত আছে বায়ু মাধ্যমত আছে আধান দুটা কোত আছে বায়ু মাধ্যমত তেতিয়া হিয়তৰ মাজত ফোর্স কিমান হ'ব f এয়াৰ যদি মই লিখো কিমান হ'ব 1/4 pi epsilon naught q1 q2 by
r স্কয়ার যেতিয়া হে একে আধান দুটা একে দূৰত্বত মই জাস্ট মিডিয়ামটো চেঞ্জ কৰি পেলাই এটা কিবা এটা বেলেগ মাধ্যমত মই আধান দুটা ৰাখি দিলো তেতিয়া ইহতত ফোর্স ইন মিডিয়াম কিমান হৈ যাব মই অকল মান লৈছো তে ইয়া ডাইৰেকচনৰ কোনো দৰকাৰ নাই মানটো ইয়াত কিমান হৈ যাব 1/4 পাই তে এপসাইলন নট তো লিখিব নৰে মেতে কি লিখিছো মই এপসাইলন m নট তো অনলি কিহৰ কাৰণে ইউজ কৰা এয়াৰ বা ফ্ৰী স্পেস বা ভ্যাকুয়ামৰ কাৰণে ইউজ কৰা হয় q1 q2 বাই r স্কয়ার হৈ যায় এতিয়া মই যদি এই কিটাক ফোর্স ইন এয়ার সদায় কি হয় বেছি হয় আৰু মিডিয়ামত সদায় ফোর্সটো কি হ'ব কম হ'ব তো এই দুটা যদি মই ৰেশিও লও f এয়ার বাই f মিডিয়াম যে যেতিয়া আধান দুটা r দূৰত্বত মই বায়ু মাধ্যমত ৰাখিছিলো যে আৰু তাৰ পিছত আধান দুটা যেতিয়া মই বেলেগ কিবা এটা মাধ্যমত ৰাখিছো তেতে সেই দুটা বল যে দুটা ফোর্স হ'ব এই ফোর্স কিটাৰ যেটো ম্যাগনিটিউড মানৰ যেটো অনুপাত হেতু কিমান হইব সোয়া এই দুটাৰ যদি মই অনুপাত লসোৱা q1 q2 r স্কয়ার q1 q2 r স্কয়ার এই দুটাটোন ক্যান্সেল যাব তলে ওপৰে আহিব তাৰ পিছত 4 পাই ক্যান্সেল যাব ক্যান্সেল নুজোৱা টার্ম কিটা কি গেছে 1 বাই এপসাইলন নট তো থাকি যাব আৰু এফালে কি যাব 1 বাই এপসাইলন m তো ইয়াত মই হেতুৱে লিখিছো ডাইৰেক্ট 1 বাই এপসাইলন নট আৰু তলত কি থাকি যাব মিডিয়ামত যত আছে 1 বাই এপসাইলন m এতিয়া মই এটুকে যদি 1 বাই এপসাইলন নট দি দিলো আৰু ইয়াত ডিভিজনৰ ঠাইত মই আমি যেটো ইউজুয়াল প্ৰসেসত কৰো মাল্টিপ্লিকেশন দিলে এপসাইলন m টো কত যাব ওপৰত সো এপসাইলন m বাই 1 এটো কি হৈ গল এপসাইলন m বাই এপসাইলন নট এটোক আমি কি বলি কও পাৰাবৈদ্যুতিক ধ্ৰুৱক বা ডাইইলেক্ট্ৰিক কনস্ট্যান্ট অর রিলেটিভ পারমিটিভিটি এপসাইলন r বুলি কোৱা হয় ঠিক আছে সো ডাইইলেক্ট্রিক কনস্ট্যান্ট বা পারমিটিভিটিৰ যেটো ডেফিনিশন হ'ব it is defined as the absolute permittivity of the medium to the absolute permittivity of free space যে কোনো এটা মাধ্যমৰ পৰম প্ৰৱেশ্যতা যেটো অৰিজিনাল পৰম মানে ৰিয়েল অৰিজিনাল যেটো প্ৰৱেশ্যতা বৈদ্যুতিক প্ৰৱেশ্যতা ডিভাইড বাই শূন্য মাধ্যমৰ বৈদ্যুতিক প্ৰৱেশ্যতা এই যেটো অনুপাত সেই অনুপাতটোকে আমি কি বুলি কম পাৰাবৈদ্যুতিক ধ্ৰুৱক বা আপেক্ষিক প্ৰৱেশ্যতা ঠিক আছে এটো হৈ গল সো এপসাইলন r ৰ কাৰণে মই এটো এটা ফৰ্মুলা হিচাপে ইউজ কৰিব পাৰো so epsilon r but dielectric constant is defined as the ratio of the absolute permittivity of the medium to the absolute permittivity of free space yak ketiaba k boliu bujai de k boliu bujai ei k to he agor k logot confuse no ba ei k to olop belek thik ase agot ami yato etu ku gute to k boli koi to capital k to small k teneke tomaloke loi loba karon eke dhoronar ami bahut symbol pao jekita bahut belek belek bostu bujai thake ase to tomaloke abar bhalke sai loba duita ke mix up nokoriba hoy gol ba ami etu ko likhibo paru যে এপসাইলন r ইকুয়াল টু এটো ফর্মুলা আমি ইউজ কৰিব পাৰিম সো কেতিয়াবা নিউমাৰিকেলত আমাক এনেকুৱা ফৰ্মুলা এটা দি দিব পাৰে যে সাপোজ তোমাক কলে যে দুটা q1 q2 আধান r দূৰত্বত মই এয়াৰ মিডিয়ামত ৰাখিছিলো তেতিয়া ইহতৰ মাজৰ ফোৰ্সৰ ভ্যালুটো 50 নিউটন আছিল ফোর্সটো কিমান আছিল 50 নিউটন এতিয়া মই কি কৰিলে ইহতক ওয়াটাৰ মিডিয়ামত বা কিবা এটা পাৰ্টিকুলাৰ মাধ্যমত মই ৰাখি দিলো সেম আধান একে আধান কিটা একে দূৰত্বত ৰাখাত ইহতৰ মাজৰ ফোর্সটো কিমান হৈ গৈছে 20 নিউটন হৈ গল এতিয়া তোমাক খুদিলে যে এই মিডিয়ামটোৰ ডাইইলেক্ট্রিক কনস্ট্যান্ট বা আপেক্ষিক প্ৰৱেশ্যতা কিমান হ'ব তো আমি এটো ফৰ্মুলা ইউজ কৰি দিব পাৰিম যে ডাইইলেক্ট্রিক কনস্ট্যান্ট অফ ভ্যালু ফোর্স ইন এয়ার ডিভাইড বাই ফোর্স ইন মিডিয়াম তো এয়াৰত ফোর্স কিমান আছিল 50 নিউটন মিডিয়ামত কিমান আছিল 20 নিউটন তো এটা কিমান হ'ব 2.5 এতিয়া সোয়া ইয়াত এটা ইন্টারেস্টিং বস্তু কি যে সোয়া ফোর্স বাই ফোর্স নিউটন বাই নিউটন ক্যান্সেল গৈ দ্যাট মিন্স ইট ইজ এ ইউনিটলেস ডাইমেনশনলেস কোয়ান্টিটি তার মানে আপেক্ষিক প্রবেশ্যতা আমি এটা নতুন কি পাইছো যে ইউনিটলেস ডাইমেনশনলেস কোয়ান্টিটি এটা পাইছো এটা কি একক বিহীন আৰু মাত্ৰা বিহীন ৰাহি ভ্যালুটো এনেকুৱা হল তো এনেকুৱা ফৰ্মুলা তোমালোকক এনেকুৱা সিম্পল 1 মার্কস 2 মার্কসৰ কোশ্চেন তোমালোকে দিব পাৰে কেতিয়াবা ঠিক আছে হৈ গল সো ডাইইলেক্ট্রিক কনস্ট্যান্ট বা রিলেটিভ পারমিটিভিটি তোমালোকে বুজি পাইছা তো এতিয়া আমি যিখিনি পঢ়িলো তাৰ ওপৰত দুটা প্ৰবলেম কৰিছা তোমালোকক এক্সাম্পল 1.4 দিয়া আছে এক্সাম্পল 1.4 টো তোমালোকে এবাৰ উলাই লোৱা তো এক্সাম্পল 1.4 ত কি কৈছে যে কুলম্বস ল'ৰ ইউজ কৰি পেলাই কুলম্বস ল ফৰ electrostatic force between two point charge and Newton's law of gravitational force between two stationary point mass both have inverse square law depends on the distance between the charges and masses respectively tar mane Coulomb's law to charge or upor depend kore aru gravitational যেটো force আছে gravitational force to কিহৰ ওপৰত ডিপেন্ড কৰে মাছৰ ওপৰত তো ইয়াত কি কৈছে compare the strength of these forces by determining the ratio of their magnitudes কতকি হিহঁতৰ ম্যাগনিটিউড কেটাৰ পৰা হে ফোর্স কেটা যে কুলম্বস ফোর্স দুটা যদি চার্জ মই কৈ দি আছো সো ইয়াত এটা চার্জ আছে q1 ইয়াৰ মাস মই লৈ ললো m1 আৰু এটা চার্জ মই ইয়াত লৈছো q2 ইয়াৰ মাস
m2 দুইটা r ডিসটেন্স আছে গতিকে ইহতৰ মাজত যেহেতু মাস আছে এটা গ্ৰেভিটেশনাল ফোর্সও আহিব আৰু এটা কি কুলম্বস ফোর্সও আহিব তো কুলম্বস ফোর্সটো যদি আমি চাও কিমান আহিব 1/4 pi epsilon naught q1 q2 by r square আৰু গ্ৰেভিটেশনাল ফোর্স যদি মই চাও এটো কিমান আহিব g m1 m2 by r square এতিয়া এই দুইটাৰ মই স্ট্ৰেংথৰ ৰেশিও লব লাগে যে দুইটা ফোর্সৰ মাজত যেটো ৰেশিও কিমান হ'ব আমি জানো কুলম্বস ফোর্সটো বেছি হয় আৰু গ্ৰেভিটেশনাল ফোর্সটো কম হয় তো এই দুটা যদি মই ৰেশিও লছো 1/4 pi epsilon naught k বুলি লিখিলো k q1 q2 by r square এটো হ'ব g m1 m2 by r square তো r square cancel go এটো কিমান হ'ব k q1 q2 divide by g m1 m2 হইছে তো এতিয়া তাৰ আমাৰ ফার্স্ট টু এটো ওলাব কৈছে যে দুইটা ৰেশিও কিমান হ'ব তাৰ পিছত কৈছে ফৰ এন ইলেক্ট্ৰন এন্ড এ প্ৰটন এটা এটা ইলেক্ট্ৰন আৰু এটা প্ৰটন লব কৈছে তো ইয়াত মই মাস কিটা বহলে এটো কনস্ট্যান্ট হল আমাৰ কি ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট এটো ভ্যালুটো জানাই তোমালোকে এটো গ্ৰেভিটেশনাল কনস্ট্যান্ট সোয়া এটা যদি প্ৰটন ল তো কিউৰ ভ্যালু কিমান হৈ যাব 1.6 into 10 to the power minus 19 এটা যদি ইলেক্ট্রন ল ইলেক্ট্রনৰ কাৰণে কি হ'ব সেমে হ'ব তো দুইটাত q1 q2 ৰ ভ্যালু কি হ'ব সেমে হ'ব বহাই দিলা mass of an electron কিমান হয় 9.1 into 10 to the power minus 31 kg আৰু mass of a proton কিমান হয় 1.6 into 10 to the power minus 27 kg so proton আৰু ইলেক্ট্ৰনৰ মাস ইয়াত পুট কৰিব লাগিব আৰু ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জ পুট কৰিব লাগিব k আৰু g ৰ ভ্যালু পুট কৰিলে আনসাৰটো তোমালোকে কৰিবা আনসাৰটো লাষ্টত অপচনটো কি মানে সৰি আনসাৰটো কিমান আহিছে ইয়াৰ আনসাৰটো 2.4 into 10 to the power 39 ওকে যদি দুটা ফোর্সৰ ৰেশিও গতিকে একো ধৰণৰ ইউনিট নাহে এটো গল সো যদি দুটা চাৰ্জ এনেকে আছে এটা ইলেক্ট্ৰন আৰু এটা প্ৰটন মাস আৰু হেতুটা মাস কিমান ডিসটেন্স আছে r ডিসটেন্সত তেতিয়া হেতৰ গ্ৰেভিটেশনাল কুলম্বস ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ যেটো ৰেশিওটো কিমান হ'ব 2.4 into 10 to the power 39 তো তাৰ পিছত ইয়াৰ লগত আৰু এটা কৈছে দে এস্টিমেট দা sorry for two protons এটা কৈছে যদি দুটা প্রটন থাকে এটা প্রথমত কৈছিল এটা ইলেক্ট্রন এটা প্রটন এটা কৈছে যদি দুইটাই প্রটন হয় যদি দুইটাই প্রটন হয় আমাৰ কি চেঞ্জ হ'ব চার্জত একো চেঞ্জ নাই আমাৰ চেঞ্জটো কত হ'ব মাস যে দুইটা প্রটন দেয়াত যে m1 তো মই ইলেক্ট্রনৰ মাস লৈছিল নহয় এতিয়া এটো কিমান লব লাগিব 1.6 into 10 to the power minus 27 লব লাগিব 1.67 হয় তো হটো 1.6 এ লিখা হয় ঠিক আছে এটো কৰিবা তোমালোকে যদি দুটা প্রটন কয় চার্জত একো ধৰণৰ চেঞ্জ হয় মাসত চেঞ্জ হ'ব দুইটা প্রটনৰ মাস লিখিব আৰু যদি এটা ইলেক্ট্ৰন এটা প্রটন কয় এটা প্রটনৰ মাস এটো আৰু এটা ইলেক্ট্ৰনৰ মাস এটো তো দুটা সিচুৱেচন এই দুটা হল তাৰ পিছত ইয়াৰ লগত আৰু এটা কথা কৈছে যে এস্টিমেট দা এক্সিলাৰেশন অফ দা ইলেক্ট্ৰনস এন্ড দা প্ৰটনস ডিউ টু দা ইলেক্ট্ৰিক্যাল ফোর্স of their mutual attraction তো সোয়া ইয়াত যদি মই এটা প্রটন থৈ দিও আৰু ইয়াত এটা কি থৈ দিছো ইলেক্ট্রন তো এটা আনটোক আকৰ্ষণ কৰিব আকৰ্ষণ কৰা মানে কি এটা আনটোৰ কাছ আবিব দে এপ্ৰোচেস ইচ আদাৰ তো যেতিয়া এপ্ৰোচ কৰিব এটা ইহতৰ ভেলোসিটি ইনিশিয়ালি কিমান 0 তাৰ পিছত ভেলোসিটি বাঢ়িব ভেলোসিটি বাঢ়া মানে ইয়াত কি আহিব ইহতৰ মাজত এটা এসিলাৰেশন প্ৰডিউস হ'ব যেহেতু ফোর্সৰ ভ্যালু সেম তো এসিলাৰেশন ফোর্সৰ ভ্যালু দুইটা সিচুৱেচনতে সেম তো মই ফোর্সৰ পৰা এসিলাৰেশন উলাব পাৰো ইউজিং কে নিউটন সেকেন্ড ল সো নিউটন সেকেন্ড ল মতে যদি চাও F = কি আছিল ma তো a = কি হৈ যাব F/m সো এসিলারেশন অফ দা ইলেক্ট্রন যেতিয়া লিখিম ফোর্সৰ ভ্যালু যেটো হয় ফোর্সৰ ভ্যালু ডিভাইড বাই মাস অফ দা ইলেক্ট্রন আৰু এসিলারেশন অফ দা প্রটন যদি লিখিব যায় তো ফোর্স সেমে হ'ব মাস অফ দা proton এতিয়া মই জানো যে mass of electron is less than mass of proton যেহেতু ইলেক্ট্রনৰ মাসটো অলপ কম হয় প্ৰটনৰ মাসটো অলপ বেছি হয় তো এই সিচুৱেচন কি হ'ব এসিলারেশন কার বেছি হ'ব এসিলারেশন যাৰ মাস কম তাৰ এসিলারেশন বেছি হ'ব কাৰণ মাসটো তলত আছে না আৰু যাৰ মাস বেছি তাৰ এসিলারেশন কি হ'ব কম হ'ব তো ইয়াত এসিলারেশন of the electron should be greater than the acceleration of the proton এটো কথা কৈছে ক্যালকুলেশন খিনি তোমালোক তাত কৰি দি আছে তোমালোক এবাৰ চাই পেলাই ক্যালকুলেশন খিনি কৰি লবা এটো কিমান एग्जांपल আছিল 1.4 অৰ যেটো एग्जांपल 1.4 তাৰ পিছত তোমালোক 1.5 एग्जांपल তো সোৱা তোমালোক এবাৰ পঢ়িছো মই ডাইৰেক্ট বুজাই দি আছো বুজাই পেলাই ইয়াত কৰি দি আছো কেনেকে কি কৈছে হা তো 1.5 एग्जांपल তো কিছে যে প্ৰথমতে এটা চাৰ্জ লৈছে এনেৱাকে ঠিক আছে চাৰ্জটো এনেকে উলমি আছে নাইলন যেহেতু কৈছে গতিকে নাইলন মানে চাৰ্জটো ইয়াৰ পৰা কত যাব না ইয়াত সপোজ কিমান চাৰ্জ আছে মই লৈ ললো ইয়াত কিউ চাৰ্জ আছে আৰু এটা ইয়াৰ পৰা 10 সেন্টিমিটাৰ ডিসটেন্সত আৰু এটা চাৰ্জ আছে
এটো চার্জ মই লৈ ললো q2 ইয়াত q ড্যাশ বুলি লৈছে কিতাবত তো মই ইয়াত q ড্যাশ বুলিয়ে লৈছো ঠিক আছে তো এটোৰ মাজত এটা ফোর্সে এক্ট কৰি থাকিব ফোর্সৰ ভ্যালুটো মই উলাইলো ফোর্স ইজ ইকুয়াল টু কিমান হ'ব k q1 q ড্যাশ সরি এটো q ইনটু q ড্যাশ ডিভাইড বাই 10 স্কয়ার না তো 10 সেন্টিমিটার ন মই পিছত লিখিম r স্কয়ারে লিখি দিলো হৈ গল r বুলি লিখি দিলো এটোক মই কি লৈ ললো 10 মিটার না 10 সেন্টিমিটার দিয়া আছে এক মিনিট 10 সেন্টিমিটার দিয়া আছে ওকে সো এটোক মই কি লৈ ললো r এতিয়া নেক্সট কি কৈছে যে ইহত দুটাতন চার্জ আছিল যে সেম ইয়াৰ সিমিলার এটা বডি ইয়াৰ লগত এনেকে টাচ কৰি দিছে ঠিক আছে যেহেতু যতত আগৰ পৰা কোনো ধৰণৰ চার্জ নাছিলে ঠিক আছে তাৰ পিছত ইয়াত আৰু এটা বডি এনেকে চার্জ কৰি দিলে দুইটাতে আৰু এটা এক্সট্ৰা তেনেকুৱা স্ফেৰিক্যাল বডি আনি পেলাই লগ লগাই দিলে এতিয়া আমি পঢ়িছিলো নহয় চার্জড বাই টাচ তাৰ মানে এটো যেতিয়া টাচ হৈ গল ন দুইটা এটো চার্জ নাছিলে আগত এটো চার্জ আছিল তো ইয়াত কি হ'ব যে ইয়াৰ পৰা আধা চার্জ ইয়াত গুছি আহিব তো ইয়াত কিমানখিনি চার্জ গুছি আহিলে ইয়াৰ পৰা এটা সিচুৱেশনটো এনেকা হয় যদি আগৰ আমাৰ a এটো b লৈ ললো হা আৰু এটোক মই a ড্যাশ এটোক মই কি লৈ ললো b ড্যাশ তো a ড্যাশত আগত q চার্জ আছিল যেতে a ড্যাশটো ইয়াক লগ লগাই দিলো তেতে a ত কিমান চার্জ হৈ গল চার্জ আধা হৈ কিমান হৈ গল q/2 আৰু a ড্যাশতো কিমান হৈ গল q/2 তো সিমিলার ওয়ে q ড্যাশ b যেটো আধানটো আছিল b চার্জ কিমান আছিল q ড্যাশ এতিয়া b চার্জটো কমি পেলাই কিমান হৈ গল q ড্যাশ বাই 2 কাৰণ ইয়াৰ পৰা অলপ চার্জ ক'ত গুছি যাব b ড্যাশত গুছি যাব সো b ড্যাশতো চার্জ কিমান হৈ যাব q ড্যাশ বাই 2 ঠিক আছে তো টাচ কৰাৰ লগে লগে কি হৈ গল ইয়াৰ পৰা আধা চার্জ এটুলে ট্রান্সফার হৈ গল ইয়াৰ পৰা আধা চার্জ ইয়ালে ট্রান্সফার হৈ গল দুইটা চার্জ বডি গল এতিয়া তাৰ পিছত কি কৈছে এই a ড্যাশ b দি দুটা বডি ইয়াত আনি পেলাই টাচ কৰিছিল এই দুটাক অতৰাই দিছে আকৌ তো অতৰাই দিয়াৰ লগে লগে আমাৰ থাকি গল a ত কিমান চার্জ থাকি গল q/2 আৰু b ত কিমান চার্জ থাকি গল q ড্যাশ বাই 2 এতিয়া কৈছে যে অতৰাই নিয়াৰ পাছত ইহত দুটা কিমান ডিসটেন্সত ৰাখিছে 5 সেন্টিমিটার ডিসটেন্স তার মানে আগৰ ডিসটেন্সটো যদি r 10 সেন্টিমিটার হয় তো 5 সেন্টিমিটার কিমান হ'ব r/2 এতিয়া ইহতৰ মাজৰ যেটো নিউ ফোর্স হ'ব এটোক মই f ড্যাশ বুলি ললো তো নিউ ফোর্সটো কিমান হ'ব চোৱা k একো চেঞ্জ নহয় q ইয়াত এটো চার্জটো কিমান হৈ গল q/2 আৰু এটো চার্জ কিমান হৈ গল q ড্যাশ বাই 2 আৰু ডিসটেন্সটো কিমান হৈ গল r/2 স্কয়ার ঠিক আছে তো 2 * 2 কিমান হ'ব 4 2 স্কয়ার কৰিলে কিমান আহিব 4 তো 4 আৰু 4 ক্যান্সেল গৈ পেলাই আকৌ আমি সেমে পাম কিমান পাম k q1 q ড্যাশ বাই r স্কয়ার তাৰ মানে আগত যিমান ফোর্স আছিল সেম ফোর্স হ'ব চেঞ্জ কি কৰিছে চোৱা আগত q1 a আৰু b দুটা কিমান ডিসটেন্স আছে 10 সেন্টিমিটার তাৰ পিছত কি কৰিলে ইহত লগত আনচার্জ ইটা জি দুটা বডিত কোনো ধৰণৰ চার্জ নাই সরি তো ইহতৰ লগত যেতিয়া আৰু এটা চার্জ যে আনচার্জ বডি এটা টাচ কৰিলে তো ইয়াৰ পৰা আধা আধান q/2 a ড্যাশত গুছি গল b ৰ পৰাও q ড্যাশ বাই 2 b ড্যাশত গুছি গল এতিয়া b a আৰু b ত কিমান আধান থাকিল আগৰ আধা হৈ গল আৰু হেতৰ মাজৰ ডিসটেন্সটো কিমান কৰি দিলে বুলি কোৱেশ্চনত কৈছে ডিসটেন্সটো এতিয়া কমাই পেলাই 5 সেন্টিমিটাৰ গৈছে তো নতুন ফোর্সটো কিমান হ'ব তো নতুন ফোর্সটো ইয়াত হ'ব আমি ভ্যালু কিটা যদি পুট কৰি চাও আগত যিমান আছিল ফোর্সটো নিউ ফোর্সৰ ভ্যালু কি হ'ব সেমে হ'ব তো এই কোৱেশ্চনটোৰ কথা এখিনি খুদিছে আমাক কোৱেশ্চনটো ঠিক আছে তো আমাৰ 1.5 এক্সাম্পলটো হৈ গল তাৰ পিছত আমাৰ আৰু আজিৰ ভিডিওটোৰ লাষ্ট টপিক যেটো কোৱেশ্চন খুদে আগতো খুদিছে 1 মাৰ্কছৰ 2 মাৰ্কছৰ কোৱেশ্চন খুদে যে কুলম্বস ফোর্স বা কুলম্বস ল আৰু গ্ৰেভিটেশনাল ল বা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আৰু গ্ৰেভিটেশনাল যেটো ফোর্স আছে এই দুটাৰ মাজৰ সিমিলাৰিটিজ বা ডিসসিমিলাৰিটিজ বোৰ কি হয় এটা সিমিলাৰিটিজ যদি চাব যাও দুইটাই কি ইনভার্স স্কয়ার ল তার মানে দুইটা সিচুয়েশনতে ফোর্স ইজ ইনভার্সলি প্রপোর্শনাল টু ডিসটেন্স স্কয়ার আমি দুইটা ফর্মুলাতে পাইছো নহয় কুলম্বস ফোর্সত কি F = k q1 q2 / r স্কয়ার আৰু গ্ৰেভিটেশনতে কি F = g m m1 m2 / r স্কয়ার তো দুইটাতে তলত r স্কয়ার থাকে আমি এটা সিমিলারিটি ইয়াত পাই যাম যে both the forces are inverse square force বা both the laws are inverse square law আৰু এটা আমি সিমিলারিটি কি পাম যে both the forces are central force so central force to কি বোঝায় যে the direction of the force both the forces are act along the line joining the center of the two particles যে দুটা পার্টিকুলার যেটো সেন্টার কিটাক জয়েন কৰা যেটো লাইন সেই লাইনটোতে সদায় অ্যাক্ট কৰি থাকে ঠিক আছে সেন্ট্রাল ফোর্স আৰু এটা কি ক'ব পাৰিম যে both are conservative force ঠিক আছে দুইটা ফোর্সে আমাৰ কি হয় কুলম্বস ফোর্সে হোক আর গ্রেভিটেশনাল ফোর্সে হোক দুইটা ফোর্সে আমাৰ কি হয় কনজারভেটিভ ফোর্স তো
আমাৰ একেটা কি হৈ গ'ল সিমিলাৰিটিজ এতিয়া যদি মই ডিসিমিলাৰিটিজত মই প্ৰথমতে কি পাম যে Coulomb's force is always attractive gravitational force is always attractive but Coulomb's force may be attractive or repulsive gravitational force to সদায় attractive কিন্তু Coulomb's force to কি হয় যদি সিমিলার হয় তেতিয়া repulsive হয় opposite হলে attractive হয় সেকেন্ড পয়েন্ট তো আমি কি পাম যে Coulomb's force depends on the nature of the medium between the particles এই পার্টিকল দুটাৰ মাজৰ কি মিডিয়াম আছে মাধ্যমটো কি আছে তাৰ ওপৰত ডিপেন্ড কৰে বাট gravitational force is independent of the medium হেতু এটা পয়েন্ট হৈ গল আৰু এটা মই কি দিব পাৰিম যে ফার্স্ট এটাতন কলো অ্যাট্রাকটিভ হয় আৰু এটাত কি অ্যাট্রাকটিভ রিপালসিভ দুইটা হয় এটা হল Coulomb's force তো মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে এটো মিডিয়ামৰ ওপৰত ডিপেন্ড নকৰে তার পিছত থার্ড পয়েন্ট তো মই কি দিব পাৰিম যে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আমি জানো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স তো কি মোর স্ট্রংগার দেন দা গ্ৰেভিটেশনাল ফোর্স তো কি হয় উইকেস্ট ফোর্স সো এটা পয়েন্ট মই ইয়াত এটো এড কৰিব পাৰিম যে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ইজ more stronger than the gravitational force ঠিক আছে আৰু তোমালোকে ইয়াত আৰু এটা পয়েন্ট চাব পাৰা যে দুইটা ফোর্সে কি হয় ভ্যাকুয়ামত অ্যাক্ট কৰি থাকিব পাৰে ঠিক আছে গ্ৰেভিটেশনাল ফোর্স আমি ভ্যাকুয়ামত পাব পাৰো আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোর্স আমি ভ্যাকুয়ামত পাব পাৰো both the forces can act in vacuum তো হৈ গ'ল আজি আমি যিখিনি টপিক পঢ়িলো এই টপিকখিনি তোমালোকে ভালকে পঢ়িবা আৰু কিবা তোমালোকৰ থাকিলে জনাবা নিশ্চয় কমেন্টত সো তাৰ পিছত আমি থাৰ্ডটোত লগ পাম ঠিক আছে তাৰ লগতে আমাৰ 5 তাৰিখৰ পৰা লাচিত 35 ৰ বেচ গুটে যেটো বেচটো এটো স্টাৰ্ট হ'ব গৈছে ফুল ফ্লেজত তাত তোমালোকে ৰুটিনৰ পৰা স্টাৰ্ট কৰি কেনেকুৱা ধৰণে কোৰ্সটো হ'ব কেতিয়া কেতিয়া শেষ হ'ব কি হ'ব কেনেকুৱাকে ক্লাছবোৰ হ'ব গুটে ইনফৰমেশনবোৰ পাই যাবা তো তোমালোকে তাৰ কাৰণে বাই তোমালোকে হেতু এনৰোল কৰিবৰ কাৰণে তোমালোকে আমাৰ ওয়েবসাইটত যোৱা www.patternclasses.in সেই ওয়েবসাইটত গৈ পেলাই কোৰ্সটো সিলেক্ট কৰি এড টু কাৰ্ট কৰাৰ পিছত তোমালোকে পেমেন্টটো কৰিলে তোমালোকৰ সেই কোৰ্সটো আহি যাব আৰু 5 তাৰিখৰ পৰা তোমালোকে এইবোৰৰ পৰা স্টাৰ্ট কৰি এইবোৰটো আমি এইবোৰ ভিডিওটো আমি দি আছো আৰু তোমালোকে ইয়াৰ লগত বহুত বস্তু এড হৈ আছে তাত নোটছ বোৰ্ড পাবা তাত তোমালোকে ডাউটস বোৰ্ড পাৰ্সোনাল তোমালোকৰ 1 to 1 আমাৰ গাইডেন্স থাকিব ডাউট ক্লিয়াৰ সেশন থাকিব সব থাকিব তোমালোকে সেই সব বস্তুবোৰ সেই কোৰ্সটোৰ ভিতৰতে গোটেই 1 ইয়াৰৰ কাৰণে তোমালোকে গোটেই এইচএস সেকেন্ডৰ কাৰণে গোটেইখিনি বস্তু তাতে পাই যাবা সো সোনকালে কৰা আৰু সবকে ভিডিওবোৰ আমাৰ তোমালোকক যে ভিডিওবোৰ দি আছো সবৰ লগতে এই ভিডিওবোৰ শেয়াৰ কৰি দিয়া লাইক কমেন্ট শেয়াৰ আমাক লাগিব সো হেবোৰ কৰা আৰু আমি আমাৰ থাৰ্ড ইয়াৰ এটো টপিকৰ যেটো থাৰ্ড পাৰ্ট তাত আমি আকৌ নেক্সট লগ পাম তালৈকে থ্যাংক ইউ এন্ড গুড নাইট